এয়া হৈছে আমাৰ কান্দুৰা ছোৱালী দেই কিহৰ পৰা কান্দিছে মই কৈ আছোঁ বাৰু কথাটো এয়া দালি বনালোঁ তাৰপিছতে এয়া তৰৈ আলু ভাজিলোঁ লগত পাপৰ ডিম নাছিলে মানে ঘৰত এতিয়া তাইক লাগে মানে গাহৰি মাংস খাবলৈ মুখখনৰ ভাজ দেখিছেনে বাৰু গাইছ কি হ'ব নহয় ইহঁতৰ লগত এইগৰাকী বাৰু আপত্তি নাই এইগৰাকী হৈছে পনীৰ খোৱা মানুহ হয়নে নহয় আপত্তিটো আছে আমাৰ এইগৰাকীহে ইমান ধুনীয়াকৈ বনোৱাৰ পাছত আৰু ভাতকেইটা নেখায় কি হ'ব বাৰু চোৱাচোন এতিয়া আমি খাই আছোঁ ধৰাচোন আমি এতিয়া খাই আছোঁ তাই উঠি গ'লে ভাত খাই হ'লেই ওৱা ভাত ধুলে কি হ'ব এনেকৈ হ'লে ছোৱালীৰ লগত হা কি কৰিবা দিয়াচোন কেইটামানহে ভাত দিলোঁ এই কাঁহী মুৰ্গীৰ ব্ৰইলাৰ ফাৰ্ম এখন কিনি দিব লাগিব এটাকে মুৰ্গীৰ আকৌ ছাগলী গাহৰি থকা মানুহ এটালৈ বিয়া দি দিব লাগিব মানে ব্যৱসায় এটালৈ বিয়া দি দিব লাগিব তেতিয়া মানে টেনশ্যন ফ্ৰী আৰু যেতিয়াই মন যায় তেতিয়া খাই থাকিব পাৰিব মুৰ্গী গাহৰি বেপাৰ কৰা তেনেকুৱা কৰি দিব লাগিব বিয়া হ'ব হ'বনে